দেখা গৈছে লাওখোৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত আপোনাৰ শিক্ষা সপ্তাহ চলি আছে আৰু আজি আপোনাৰ এপ্ৰিল ডে। আজি দেখা গৈছে বিভিন্ন সামগ্ৰীৰ দ্বাৰা আপোনাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসমূহক শিক্ষণ প্ৰক্ৰিয়া চলাই আছে। এইটো সন্দৰ্ভত আপুনি কি ক'ব? মানে আমাৰ শিক্ষানীতি 2020 বৰ্ষৰ 4ৰ্থ বৰ্ষপূৰ্তি উপলক্ষে আমাৰ 7দিনীয়া কাৰ্যসূচীৰে শিক্ষা সপ্তাহ উদযাপন কৰা হৈছে। আজি আমাৰ সেই শিক্ষা সপ্তাহৰ দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ কাৰ্যসূচী আছিলে আমাৰ FLNৰ ওপৰত। সেয়ে আমাৰ শিক্ষক শিক্ষয়িত্ৰী বৃন্দই 1, 2, 3 তিনিটা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক তেওঁলোকে FLNৰ যিবিলাক বস্তু বাহিনী আমাৰ অফিচৰ পৰা দিছে সেইবিলাক তেওঁলোকে ব্যৱহাৰ কৰি ল'ৰা ছোৱালীৰ যাতে আনন্দদায়ক হিচাপত তেওঁলোকে ক্লাছ ডেমনষ্ট্ৰেশ্যন কৰি আছে আৰু এই কাৰ্যসূচীটি আমাৰ আজি এতিয়া চলি থাকিব। আপোনাৰ স্কুলটোৰ নাম কি? আমাৰ স্কুলখনৰ নাম হৈছে 1032 নম্বৰ শিঙিমাৰী বালক মুক্তা। আপোনাৰ স্কুলত দেখা গৈছে বহুতো অভিভাৱক আৰু পৰিচালনা সমিতিৰ সদস্য আৰু অভিভাৱকসকলো আহিছে আৰু আপোনালোকৰ স্কুলৰ যিটো প্ৰক্ৰিয়া চলি আছে এনেকৈ হ'লেতো আপোনাৰ চৰকাৰী স্কুলবিলাকৰ শিক্ষাৰ অগ্ৰগতি বাঢ়িব আৰু এনেকৈ কি আপোনাৰ লাওখোৱা প্ৰাথমিক শিক্ষাখণ্ডৰ চব স্কুলতে চলি আছে নেকি? নিশ্চয় আমাৰ অসম চৰকাৰৰ নিৰ্দেশ, গতিকে আমাৰ লাওখোৱা শিক্ষাখণ্ড বুলিয়েই নহয় গোটেই অসমতেই এনেকৈয়ে মানে এসপ্তাহ কাৰ্যসূচী চলি থাকিব। বৰ্তমান সময়ত আপোনাৰ দেখা গৈছে যে ব্যক্তিগত খণ্ডৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতি অভিভাৱকসকলৰ ডাউটো চৰকাৰী বিদ্যালয়ৰ প্ৰতি মনোনিৱেশ কৰা নাই। এতিয়া দেখা গৈছে যে চৰকাৰী স্কুলসমূহৰ শিক্ষাৰ অগ্ৰগতি আৰু ৰিজাল্ট ভাল হৈ আছে আৰু শিক্ষা ব্যৱস্থাও উন্নতি হৈ আছে। এইটো সন্দৰ্ভত আপুনি কি কয়? সেয়া মানে আমাৰ আগতকৈ বৰ্তমান আমাৰ শিক্ষা ব্যৱস্থা আৰু আমাৰ শিক্ষাদানৰ যি প্ৰক্ৰিয়া যথেষ্ট উন্নত হৈছে আৰু আমাৰ আগতকৈ ল'ৰা ছোৱালীৰ যিটো মানে উপস্থিতি সেয়াও বহুত উন্নত হৈছে। আমাৰ বিদ্যালয়খনে যোৱাবাৰৰ আগৰবাৰ A গ্ৰেড পাইছিলে, এইবাৰ A+ পাইছে। আশা কৰোঁ অহা বছৰতো A+ পাব। গতিকে আমি যাতে আমাৰ বিদ্যালয়খনক আৰু অধিক উন্নত কৰিব পাৰোঁ আৰু আমাৰ শিক্ষাৰ্থীসকলক যাতে আমি আৰু ফলপ্ৰসূ শিক্ষাদান দিব পাৰোঁ, তাৰ কাৰণে আমি সকলো শিক্ষকেই যথেষ্ট মানে যিমান আমি পাৰোঁ আমি চেষ্টা চলাই আছোঁ আৰু আগলৈ আমি চলাই থাকিম যাতে আমাৰ বিদ্যালয়খন আমাৰ লাওখোৱা ব্লকৰ ভিতৰত এখন মানে সুনাম থকা বিদ্যালয় হয়, সেয়া আমাৰ মনোকামনা। এনে আপোনাৰ লাওখোৱা প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত যিবিলাক মজলীয়া প্ৰাথমিক আৰু বিদ্যালয় আছে সেইবিলাকৰ মানে বৰ্তমান অৱস্থা কেনেকুৱা? এতিয়া বৰ্তমান আমাৰ যিখন বিদ্যালয় শিঙিমাৰী বালক মুক্তা, ইয়াত আগত আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ মানে অলপ মানে হেৰি আছিলে। এতিয়া বৰ্তমান আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মানে যথেষ্টখিনি উন্নত হৈছে। আমাৰ একেবাৰে মানে টয়লেট, গাৰ্লছ বয়েজ টয়লেটো আমাৰ আছে আৰু আমাৰ যথেষ্ট মানে গৃহও আছে। আমাৰ মানে ডেস্ক বেঞ্চ সকলোখিনি মানে পৰ্যাপ্ত পৰিমাণে এতিয়া আছে। যোৱা মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত যিটো বিদ্যাঞ্জলি মানে আমাৰ অনুষ্ঠান এটা হৈছিলে, সেই বিদ্যাঞ্জলিত আমাৰ বিদ্যালয়ত পঢ়া প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে আৰু স্থানীয় লোকেও যথেষ্টখিনি বয় বস্তু আমাৰ বিদ্যালয়ত তেওঁলোকে দান কৰিছে আৰু সেয়া আমাৰ বিদ্যালয়ত যথেষ্ট মানে উপকৃত হৈছে।